নমস্কাৰ, মই ৱাছিমে কৈছোঁ। আজি কিছুদিন মই ভিডিঅ' বনোৱা নাই। আজি এটা ভাবিলোঁ, কিবা এটা আহিলে মনত ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ। আজি ক'ব খুজিছোঁ জীৱনৰ উদ্দেশ্যৰ কথা বা জীৱনৰ অৰ্থৰ কথা। এইটো মানুহে বহু যুগৰ পৰাই ভাবি থাকে। এইটো আজিৰ কথা নহয়। সদায় মানুহে ভাবে আমাৰ জীৱনৰ উদ্দেশ্য কি, এই জীৱনৰ অৰ্থ কি। তাক যদি আমি গভীৰভাৱে চাওঁ, জীৱনৰ অৰ্থ বা জীৱনৰ উদ্দেশ্য কি, এতিয়া আমাক সমাজে বহু ধৰণৰ ধাৰণা দি দিয়ে জীৱনৰ উদ্দেশ্য কি। জীৱনৰ উদ্দেশ্য হৈ পৰে ধন ঘটা বা সুখী হোৱা। তাৰ কাৰণে কয় তই ডক্টৰ হ'লে সুখী হবি, বা ইঞ্জিনিয়াৰ হ'লে সুখী হবি, সমাজত নাম হ'ব, বা আন কোনোবা ব্যৱসায় কৰ, ইত্যাদি 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 ইত্যাদি। বিভিন্ন ধৰ্মৰো বিভিন্ন ধৰণৰ উপদেশ দিয়ে। জীৱনৰ উদ্দেশ্য এয়া, জীৱনৰ উদ্দেশ্য এয়া। কিন্তু যদি আমি গভীৰভাৱে চাওঁ জীৱনৰ অৰ্থ কি, যেতিয়াই আমি এটা অৰ্থ আনিবলৈ খোজো জীৱনলৈ, যে ডাক্তৰ হোৱা, ধন ঘটা, সুখী হোৱা, এই সকলোবোৰ হ'ল মানুহে সৃষ্টি কৰা এটি ধাৰণা। সেয়া জীৱনৰ অৰ্থ হ'ব নোৱাৰে, সেইবোৰ এটা ধাৰণা। আৰু আমাৰ জীৱনটো ধাৰণা নহয়, আমি যদি জীৱনৰ প্ৰকৃত উদ্দেশ্য বিচাৰি উলিয়াব খুজিছোঁ। তাৰ কাৰণে আমি গভীৰভাৱে মনটোক চাব লাগিব। সঁচাই জীৱনৰ উদ্দেশ্য কি? ডাক্তৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, বা কোনোবা ক্ষমতাশীল ব্যক্তি হোৱা, যি হাজাৰ হাজাৰ মানুহক নিজৰ ক্ষমতাৰ অধীনত ৰাখিব পাৰে, কি হয় জীৱনৰ অৰ্থ? যদি আমি এই সকলোবোৰ সমাজে দিয়া ধাৰণাবোৰ আঁতৰাই দিওঁ, বা সুখী হোৱা, এই সকলোবোৰ আঁতৰাই দিওঁ সমাজে দি থকা ধাৰণা, তেতিয়াহ'লে আৰু যদি আমি গভীৰভাৱে চাওঁ ধাৰণাবোৰ পাৰ কৰি পৃথিৱীখন বা জীৱনটো, তেতিয়াহ'লে আমি দেখিম যে সকলোৱে সকলোৰ লগত সংলগ্ন। অকল মানুহেই মানুহৰ লগত নহয়, গছ গছনি, পশু পক্ষী, বতাহ, চন্দ্ৰ, সূৰ্য সকলোবোৰ আচলতে একেই। কৰবাত যদি আঘাত হয়, সেয়া ইয়াত আঘাত হ'ব। আমি যদি গছজোপা কাটি দিওঁ, ভাবো এই গছজোপাই আমি খৰি খাম, নহয়, খৰি খোৱাটো বেলেগ। আমি যদি ভাবো কাটি পেলাই আমাৰ গছজোপা এটা ফাৰ্নিচাৰ এটা বনাই ল'ম, বা এই গছবোৰ কাটি তাৰ পৰা তেল উলিয়াম, তেল উলিয়ালে আমি সুখী হ'ম। কিন্তু সেয়া কৰিবলৈ গৈ আমি নিজেই দূষিত কৰোঁ। আমি যেতিয়া সকলোবোৰ ধাৰণা এৰি দিওঁ, তেতিয়া আমাৰ এই মইটো আচলতে একো নাই। এয়া হ'ল সকলোৰে লগত সংলগ্ন হৈ থকা এটি প্ৰবাহ। এনেকে আহে, গুচি যায়। যদি আমি ভাবো সেই মানুহজন নথকা হ'লে আমি বৰ সুখী হলোহেঁতেন, বা সেইটো বৰ্ণৰ মানুহবোৰ নথকা হ'লে আমি সুখী হলোহেঁতেন, যদি আমি ভাবো ইয়াত এটা ডাঙৰ এই গোটেই হাবিখন কাটি ইয়াত এটা ডাঙৰ এটা ফেক্টৰী লগাই দিওঁ, তাৰ পৰা আমি ধন ঘটিম, আমি সুখী হ'ম, এইবোৰ যদি ভাবো, তেতিয়াহ'লে কি হয়, এই সকলোবোৰ যে ইটোৱে সিটোত লাগি থকা বস্তুবোৰ আমি কাটি দিওঁ। সেই কাটি দিলে এই নিজৰ এইটোৱে অসুখী হৈ যায়। গোটেই পৃথিৱীখন অসুখী হৈ যায়, বেমাৰী হৈ যায়। জীৱনৰ অৰ্থ যদি আমি এটা লওঁ, আমি কোনো এটা লক্ষ্য এটা লৈ লওঁ, যে জীৱনৰ লক্ষ্য হ'ল আমি সুখী হোৱা, বা আমি ডক্টৰ হোৱা, আমি ইঞ্জিনিয়াৰ হোৱা, আৰু সেই লক্ষ্যত যেতিয়া গৈ থাকো, আমি জীৱনটোৰ সেই যে সকলোৰে লগত সংলগ্ন হৈ থকা বস্তুবোৰ আমি নেদেখো, আমি সকলোকে কাটি মাৰি
আমি এটা সৰু কোণা দি গৈ গৈ প্ৰতিযোগিতা কৰি বেলেগক তলত পেলাই ওপৰত পেলাই আমি সেইটো হ'বলৈ খোজো। আৰু যেতিয়া ভাবো সেই মনে গঢ়া এটা লক্ষ্য, ডক্টৰ হোৱা এটা বা ইঞ্জিনিয়াৰ হোৱা বা ক্ষমতাশীল হোৱা, এইটো এটা মনে গঢ়া লক্ষ্য, সেইখিনিত যেতিয়া আমি পাওঁগে, ভাবো আমি পালো, তেতিয়া আকৌ এটা নতুন ভাৱ আহে, নহয় আমি এইটো কৰিব লাগিব। গোটেই জীৱন তেনেকে গুচি যায়। আৰু সেইবোৰ লক্ষ্যত উপনীত হ'বলৈ আমি গোটেই যে অন্তঃসংলগ্ন হৈ থকা সকলোবোৰ বস্তুক আমি কাটি মাৰি শেষ কৰি দিওঁ। আৰু সেইটো যদি আমি অলপ বহলাই দিওঁ আমাৰ নিজৰ ব্যক্তিত্বৰ পৰা, আমি দেখোন সমাজবোৰো সেইটো কৰিব খোজে। সমাজে ভাবে যে আমি যদি সেইটো, আমাৰ সমাজখন তেতিয়াই সুখী হ'ব যদি এইটো পাৰ্টিকুলাৰ ধৰ্মৰ, ভাষাৰ, বৰ্ণৰ মানুহবোৰ আমাৰ পৰা হয়তো বেলেগ ধৰণে হৈ যাব। আমি এখন সমাজ পাতিম এটা বিভিন্ন ভাষা, বিভিন্ন বৰ্ণ, বিভিন্ন ধৰ্মলৈ। আৰু তাৰ কাৰণে আমি ইতিহাসত দেখিছো, তাৰ কাৰণে মানুহে আনক ধ্বংস কৰে, হিংসাৰ আশ্ৰয় লয়। কিবা এখন বৰ সমাজ গঢ়িবলৈ কৈ এই সমাজখন কাটি মেলি সৰু সৰু টুকুৰা টুকুৰ কৰি দিয়ে, বন্দুকেৰে, তলুৱাৰেৰে, ধনুকাৰেৰে, হিংসাৰে দমন কৰি ভাবে যে আমি এখন কিবা এটা সৃষ্টি কৰিম, তাত আমি সুখী হ'ব পাৰিম। মিছা মিছা। সেইবোৰ আকৌ এইবোৰ হ'ল মনৰ ধাৰণা। জীৱনৰ অৰ্থ মনৰ ধাৰণা নহয়, জীৱনৰ উদ্দেশ্য মনৰ ধাৰণা নহয়। জীৱনৰ উদ্দেশ্যতকৈ মই জীৱনৰ অৰ্থ বুলিহে কম। জীৱনৰ অৰ্থ এই সকলোবোৰ ভাৱ চিন্তাৰ বাহিৰত। জীৱনৰ অৰ্থ আমি তেতিয়াহে বুজিম যেতিয়া আমি এই সকলোবোৰ সংলগ্ন হৈ থকা সকলোকে আমি বুজিম যে আমি এটি আন্তঃজীৱ, আমি ইটো সিটোৰ সকলোৰ লগত সংলগ্ন হৈ আছো। আৰু তেতিয়াই আমি বুজিম, আমি জানিম আমি কি কৰিব লাগে। তেতিয়াহে আমি জীৱনৰ উদ্দেশ্যটো বিচাৰি পাম। প্ৰথমতে আমি জীৱনৰ অৰ্থটো বিচাৰি পাব লাগিব। আৰু জীৱনৰ অৰ্থটো বিচাৰি পালে আমি জীৱনৰ উদ্দেশ্যটো বিচাৰি পাম। আমি যদি ভাবো আমি এই সকলোৰ পৰা পৃথক, আমি কিবা এটা, আমি স্বাৰ্থপৰ কিবা এটা, নিজৰ স্বাৰ্থৰ কাৰণে আমি কিবা এটা কৰিব লাগিব, তেতিয়াহ'লে এয়া অসুখী হৈ গৈ থাকে। জীৱনেই তাক কৈছে, চক যি মানুহ বিশাল ক্ষমতাশীল, দমন কৰে, অট্টালিকাত থাকি, মস্ত মস্ত অট্টালিকাত থাকি কোনোবা এজন মানুহ আছে, নতুন নতুন মডেলৰ গাড়ী আছে, তেওঁলোকে জীৱনটোক কাটি দিছে, টুকুৰা টুকুৰ কৰি এখন সৰু কোণাত সোমাই আছে। তেওঁলোক কেতিয়াও সুখী নহয়। তেওঁলোকৰ মনটোক চাব, তেওঁলোকৰ মনটোৰ ভিতৰত সোমাই তেওঁলোকৰ লগত কথা পাতি চাব, সদায় খঙাল, ইটো বস্তু বেয়া পায়, সিটো বস্তু বেয়া পায়। বেয়া পোৱা মানে কি? নিজকে বেয়া পাইছে। গতিকে আমি জীৱনৰ অৰ্থ চাবলৈ হলে কোনো কিতাপত নাপাওঁ, আনে কোনো কৈ দিব নোৱাৰে জীৱনৰ অৰ্থ। আমি জীৱনৰ অৰ্থটো নিজেই বিচাৰি পাব লাগিব। আমি যে এই সকলোৰ লগত সংলগ্ন হৈ থকা, সেইটো আমি নিজেই বিচাৰি পাব লাগিব। আমি ফুলপাহৰ মাজত চন্দ্ৰ সূৰ্য আৰু মইটোক বিচাৰি পাব লাগিব। আমাৰ এই মইৰ মাজত ডাঙৰ হোৱা সৰুকালৰ সকলো বন্ধু বান্ধৱ, গছ লতা, মাটি বালি, সকলোকে আমি নিজৰ মইটোৰ মাজত বিচাৰি পাব লাগিব। তেতিয়াহে আমি জীৱনৰ অৰ্থটো বুজি পাম। আৰু জীৱনৰ অৰ্থটো বুজি পালেহে আমি জীৱনৰ উদ্দেশ্য কি সেইটো আমি বুজি পাম। দুৰ্ভাগ্যক্ৰমে আমাৰ শিক্ষা ব্যৱস্থাই ইয়া নিশিকায়। শিক্ষা ব্যৱস্থাই আমাক ধাৰণা আনি দিয়ে, স্কুলত আমাক ধাৰণা আনি দিয়ে। আৰু সেইকাৰণে আমি দেখিছো মানুহবোৰ অসুখী হৈ গৈছে, লগতে গোটেই পৰিৱেশ সকলোকে অসুখী কৰি দিছে। গছ লতা কাটি আমি শেষ কৰি দিছো, জীৱ জন্তুৰ মাৰি শেষ কৰি দিছো, গোটেই পৃথিৱীখন অসুখী ধোঁৱাময় হৈ পৰিছে। গতিকে আমি জীৱনৰ অৰ্থ বিচাৰি পাব লাগিব। জীৱনৰ অৰ্থ বিচাৰি পাবলৈ হলে সকলোবোৰৰ বাহিৰত, ধাৰণাৰ বাহিৰত
জানিব লাগিব, চাব লাগিব। আৰু জীৱনৰ অৰ্থ বিচাৰি পালেই আমি জীৱনৰ উদ্দেশ্য বিচাৰি পাম। আৰু জীৱনৰ উদ্দেশ্য বিচাৰি পালেই আমি কৰি যাম কাম যি আমাৰ নিজক অসুখী নকৰে, আনকো অসুখী নকৰে। সৃষ্টি কৰিব এখন বৰ সমাজ, য'ত হয়তো সকলোৱে থাকিব পাৰিব। গছ লতা, মাটি বালি, পশু পক্ষী, মানুহ, জীৱ জন্তু, বৰ সমাজ। আৰু বৰ সমাজ কোনো বাহিৰত নাই, বৰ সমাজ হ'ল এই মনৰ ভিতৰত। এই মনেই সকলোকে আঁকোৱালি ল'ব। ধন্যবাদ।